নমস্কাৰ অসম ইণ্টাৰৰ পৰা আজিৰ ভিডিঅ'টো হৈছে ভৈৰৱকুণ্ড মেনমেড ফৰেষ্টৰ পৰা 2x2 চিলিঙৰ গৈ আছো এতিয়া মেনমেড ফৰেষ্টলৈ আমাৰ ইফালে গাড়ীত মাল মেটেৰিয়েল আছে দেখাব এইটো চাই আমাৰ মাল লৈ লৈছো আহি কিনে পাই গলো আমাৰ লোকেশ্যন আৰু প্ৰথমে বৰ্ড গিখন নমাই ললো এটো আছিল অফিস ৰুমটো টোটাল স্কয়াৰ ফিট আছিল 250 আৰু এতিয়া সম্পূৰ্ণ ৰুমটো আমি ওয়াটাৰ লেভেল মাৰি কিনে ওয়াল এংগল মাৰি বৰ্ড লগাম আপোনালোকে ভিডিওটো চাই থাকিব স্কিপ নকৰাকে প্ৰথমে আমি জাৰুৰে ভালদৰে সাফ কৰি ললো কাৰণ ইয়াত মকৰাই জাল বান্ধিছিল মকৰাৰ জালখন সাফ কৰিলে সিলিংখন অলপ ভাল লগা হ'ব নহয় জানো ওয়াটাৰ লেভেল লৈ ললো ওয়াটাৰ লেভেল লোৱাৰ পাছত এতিয়া আমি ওয়াল এংগল লগাম আৰু ৰুমৰ হাইটটো যেহেতু কম আছিল সেইবাবে আমি বাটাম দলৰ মেজাৰমেন্টত মাৰিব লগা হৈছিল ওয়াল এংগলডাল আমাৰ সম্পূৰ্ণ ওয়াল এংগল মাৰা হৈ গল আৰু সম্পূৰ্ণ ওয়াল এংগল মাৰা হোৱাৰ পাছত আমি ইয়াত ব্যৱহাৰ কৰিছো এলুমিনিয়াম ওয়্যাৰ ৰুমৰ সাইজটো আছিল 11.5 বাই 19.5 আৰু আমাৰ অলৰেডি জিআই ওয়্যাৰটো লগোৱা হৈ গল ওপৰত সিলিংখন ওপৰত ৰাখিবৰ কাৰণে আৰু এতিয়া লগাম আমি মেন্টি আমি মেন্টি লগাই আছো এয়া মেন্টি কষ্টি মাৰা হোৱাৰ পাছত আমি এতিয়া লগাই আছো 2x2 বৰ্ড এটো আমি এভাৰেজ কোম্পানীৰ ডায়মণ্ড ডিজাইনৰ বৰ্ড লগাইছিলো ভিডিওটো যদি ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলটো আৰু আপোনালোকৰো যদি এনে ধৰণৰ ইন্টেৰিয়ৰ বা এক্সটেৰিয়ৰ ডিজাইনৰ বাবে আমাৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহলে আমাৰ ডিসপ্লে নাম্বাৰ দিয়া আছে আমাৰ কামসমূহ যেনে জিপসাম ফল সিলিং পিভিসি পেনেল ফল সিলিং 2x2 ফল সিলিং ষ্টিল ৰেলিং মডুলাৰ কিচেন এলুমিনিয়াম উইন্ডো এলুমিনিয়াম ডোৰ ইউপিভিসি উইন্ডো ইউপিভিসি ডোৰ ইন্টেৰিয়ৰ ওয়াল ডেকোৰেশন এক্সটেৰিয়ৰ ওয়াল ডেকোৰেশন ওয়েল্ডিং সকলোবোৰ এভেইলেবল পাই যাব আজিৰ ভিডিওটো ইমানে আছিল লগ পাম অন্য এটি ভিডিঅ লৈ আজিলৈ বাই বাই